সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 15 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 1:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 1:48 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:38 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ মনুষ্যৰ অস্থি হ'ব, অগ্নিযোগ অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:15 পৰা 4:39। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:31 পৰা 8:41। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজি যিমান পাৰে এক্টিভ থকাৰ চেষ্টা কৰক, কাৰণ আকস্মিক সুবিধা হয়তো আপুনি লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও অকণমান আজি দিনটোত মধ্যম, কাৰণ ধনৰ অভাৱ কিছু হ'ব পাৰে। হয়তো যিমান হাতত ধন থাকিব লাগিছিল সিমান আপোনাৰ হাতত আজি ধন নাথাকিবও পাৰে। কৰ্মক্ষেত্ৰত কিন্তু পৰিয়ালৰ সদস্যসকলে আপোনাক ছাপোৰ্ট কৰিব। গতিকে কৰ্মত পৰিয়ালৰ সমৰ্থন আপুনি আজি নিশ্চয় লাভ কৰিব। প্ৰিয়জনৰ ফালৰ পৰা কিবা শুভ খবৰ আজি হয়তো লাভ কৰিব পাৰে। গতিকে প্ৰিয়জনৰ কিবা ভাল খবৰে আপোনাৰ মনত উৎসাহ, উদ্দীপনা, আনন্দ বৃদ্ধি কৰিব। আজি আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে কৰ্মতে হওক বেলেগ ক্ষেত্ৰতে হওক আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে হয়তো ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে যিমান পাৰে আপোনাৰ যিকোনো প্ৰতিদ্বন্দ্বী আছে সেই প্ৰতিদ্বন্দ্বীৰ পৰা সতৰ্ক হৈ চলাৰ প্ৰয়োজনীয়তা আছে। আজি অকণমান হিচাপ নিকাচ কৰি চলাহে এওঁলোকক দেখা যাব। গতিকে সকলো কামৰ হিচাপ কৰিহে এওঁলোকে আগবঢ়া দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ আত্মীয় কিছু মনৰ কথাৰ আদান প্ৰদান হোৱা আজি দেখা যাব। ৰাইজৰ লগতো আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ ৰাজহুৱা কামত কিছু সময় হ'লেও অংশগ্ৰহণ আপুনি কৰিব লাগিব। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি যাবলৈ মন যাব আৰু মনে ভাল পোৱা কাম বনবোৰহে কৰিবলৈ মন যাব। যিকোনো কামত আপোনাৰ আজি সিমান মন নবহে। আজি দিনটোত অৱশ্যে সমস্যাসমূহো সমাধান হ'ব। যদি কিবা সমস্যা চলি আছে সেই সমস্যাসমূহৰ সমাধানৰ পথ আপুনি নিশ্চয় বিচাৰি পাব। ধন সম্পৰ্কীয় সমস্যাবোৰো সমাধান হ'ব। লগতে হাতত ধন আগমনৰ ধন প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। জীৱনসংগীৰ সৈতেও আজি সম্পৰ্কত মধুৰতা আহিব। আজি এই ৰাশিৰ ব্যক্তিসকল কিছু ৰোমান্টিক হৈ থকাও অৱশ্যে পৰিলক্ষিত হ'ব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। অকণমান সপোন বেছিকৈ দেখা পৰিলক্ষিত হ'ব, কাৰণ এওঁলোকে কথাবোৰ অকণমান বেছি ভবা, বেছি চিন্তা কৰাও আজি দেখা যাব। দীঘলীয়া কাম কাজৰ বাবে আপুনি যাত্ৰা যদি কৰিবলগীয়া হয় সেই যাত্ৰাই আপোনাক লাভ দিব। গতিকে আজিৰ দিনটোত কৰা যাত্ৰা, আজিৰ দিনটোত ক'ৰবালৈ যদি যাবলগীয়া থাকে সেই যাত্ৰা কৰিলে নিশ্চয় আপোনাৰ লাভ হ'ব। বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব, কিন্তু বিদ্যাত শিক্ষাত অকণমান অনিচ্ছা ভাৱ হয়তো আহিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান নিজৰ সময় পাৰ কৰা দেখা যাব। গতিকে অকণমান নিজক গুৰুত্ব দি কৰিবলগীয়া কামত ব্যস্ত থকাৰ চেষ্টা কৰিব। আজি কিন্তু আনৰ সহায়ৰ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো অতি শুভ দিন, কাৰণ পঢ়া শুনাত আজি ভাল সুনাম অৰ্জন কৰিব পাৰিব। বাদ বিবাদ কাজিয়া পেচালৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। আজি ধনৰ কিছু প্ৰয়োজনীয়তাও আহিব পাৰে। একমাত্ৰ যদি কমকৈ ধন খৰচ কৰাত গুৰুত্ব দিয়ে তেতিয়াহ'লে অৱশ্যে ধনৰ সমস্যাও নাহে। হাতত পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ধনো থাকিব। জীৱনসংগীয়ে কিবা কথাত আপোনাক সুখী কৰি তোলা দেখা যাব। গতিকে প্ৰিয়জনৰ কথাই, প্ৰিয়জনৰ কামে আজি আপোনাক মনত শান্তি দিব। কল্পনা শক্তিবোৰ অকণমান বৃদ্ধি পাব। গতিকে বিভিন্ন ধৰণৰ আশা, বিভিন্ন ধৰণৰ কল্পনাবোৰ আপোনাৰ আজি মনত বৃদ্ধি পাব। লগতে আজিৰ দিনটোত ছ'চিয়েল মিডিয়াটো অকণমান এক্টিভ থকা বেছিকৈ দেখা যাব, কাৰণ ছ'চিয়েল মিডিয়াত আপুনি প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থাকিব লাগিব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনে কিবা পৰিকল্পনা কৰাও দেখা যাব। হয়তো ক'ৰবাত যাবলৈ, কিবা খৰচ কৰিবলৈ আজি পৰিকল্পনাসমূহ কৰিব পাৰে। মনৰ কথা আনক ক'বলৈ সোনকালে মন যাব। গতিকে যি কথাই নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলে আজি মনত ৰখাত অকণমান অসুবিধা হ'ব পাৰে। আনক ক'বলৈ আজি মন যাব। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পৰালৈ প্ৰিয়জনৰ কথাত
সিমান হস্তক্ষেপ নকৰিব, কৰিলে অকণমান সম্পৰ্কত খেলিমেলি আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত কিবা কামৰ কথা হয়তো আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও খৰচৰ মাত্ৰাও আজি থাকিব, গতিকে খৰচ পাতি আপুনি নিজেই কৰিব লাগিব। কথা বতৰাবোৰ আজি অৱশ্যে হাঁহি ধেমালি ফূৰ্তি কৰি এওঁলোকে কোৱা দেখা যাব, যাৰ বাবে আপোনাৰ লোকপ্ৰিয়তা সমাজত বৃদ্ধি পাব। আনে আজি খুব ভাল পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ প্ৰভাৱত, লগ পোৱাৰ ফলত আপোনাৰ জীৱনত কিবা পৰিৱৰ্তন আহিব, হয়তো মনৰো পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছে, সেই ধন উভতাই দিবলগীয়াও হ'ব পাৰে। দিনটো কিন্তু ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। সময়ৰ কাম সময়ৰ কৰাৰ লগতে অতিৰিক্তভাৱে কিবা কামো আপুনি আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। পৰিয়ালত হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও দিনটো আজি পাৰ হ'ব। কিবা কথা পাহৰিব পাৰে, বিশেষকৈ জীৱনসংগীৰ কিবা কথা আজি পাহৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আনৰ সহায় সহযোগিতাও আপোনাৰ ওচৰত আজি থাকিব, গতিকে যদি কিবা সহায়ৰ প্ৰয়োজন হয়, আনক সহায় বিচাৰিলে নিশ্চয় সেই ব্যক্তিগৰাকীয়ে আপোনাক আজি সহায় কৰিব। আজি অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপোনাৰ দিনটোত আছে, গতিকে ঘৰতে হওক ঘৰৰ বাহিৰতে হওক সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ আজি ঘৰৰ সদস্যসকলৰ কথা মতে পঢ়া শুনাত আগবাঢ়িবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব, গতিকে সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব, কাৰণ ধন উপাৰ্জন কৰিবলৈ বৰ বিশেষ আজি চিন্তাও সিমান কৰিব নালাগে। নিশ্চয় ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। উপহাৰৰ লেনদেনৰ যোগো দেখা পোৱা গৈছে, গতিকে আজি কোনোবাই হয়তো উপহাৰো দিব পাৰে, আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে। আজি নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব, সেয়া বন্ধুৱেই হওক নতুবা অন্য কোনোবা ব্যক্তিয়েই হওক। আজি নতুন ব্যক্তিৰ সৈতে যোগাযোগ হোৱা দেখা যাব। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অতি উত্তম দিন, কাৰণ ব্যৱসায়ত এওঁলোকৰ লাভ উন্নতিৰ যোগ আহি পৰিব। আজি নতুন কাম শিকিব পাৰিব, নতুন কথা আপুনি জানিব পাৰিব। অৱশ্যে জীৱন সংগীয়ে অকণমান খঙালভাৱে কিবা কথা আপোনাক ক'ব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰো আপুনি যিমান পাৰে চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত আনন্দৰ যোগ পৰিলক্ষিত হৈছে। বাকী কিন্তু মনৰ কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে মনত সিমান ৰাখিব নোৱাৰিব, কাৰণ খুলি ক'বলৈ আনক আজি মন যাব, গতিকে সোনকালে কথাবোৰ আনক কৈ দিয়াও দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ কিবা কথাত অকণমান আজি আৱেগিক হৈ পৰিব পাৰে। আজি অৱশ্যে অতিৰিক্ত ধন ক'ৰবাত ইনভেষ্ট কৰাটো, সঞ্চয় কৰাটো
অত্যন্ত লাভদায়ক হ'ব, কাৰণ আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক কামত দিব। আজি পৰালৈ আনক প্ৰতিশ্ৰুতি অৱশ্যে নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব আপুনি নোৱাৰিবও পাৰে, গতিকে প্ৰতিশ্ৰুতি নিদিয়াটোৱে ভাল হ'ব। ইয়াৰ বাহিৰে মনত অকণমান উথল পুথল থাকিব পাৰে, কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাও আজি আপোনাৰ মনত অকণমান চলি থাকিব। ব্যৱসায়িকসকলে আজি ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ নকৰিব, বিশেষকৈ গোপন ব্যৱসায় যদি আছে সেই ব্যৱসায় আনৰ সৈতে শ্বেয়াৰ কৰিলে অকণমান খেলি মেলি হ'ব পাৰে। আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, ঘৰত সিমান মন নবহিব। ঘৰত থাকিলে হয়তো মনত অকণমান অশান্তি থাকিব পাৰে, কিন্তু ঘৰৰ পৰা ওলাই গ'লেই সেই মনৰ অশান্তিবোৰ নোহোৱা হ'ব আৰু মন খুব ভাল লগা দেখা যাব। আজি প্ৰচেষ্টাত সফলতাৰ এক বিশেষ যোগ আছে, গতিকে যি কামতেই নাযাওক কিয়, য'তেই চেষ্টা নকৰক কিয়, সেই চেষ্টা কৰা কামসমূহ আপোনাৰ হৈ উঠিব। জীৱনসংগী অকণমান খং ৰাগ অভিমান হয়তো আজি আপোনাক কৰিব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়াটো আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু নজনা কথা, নজনা বিষয়বোৰ পঢ়িবলৈ ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে ক'ৰবাত হয়তো সৰু সুৰা হ'লেও ভ্ৰমণ যাত্ৰা কৰিব লাগিব। বিশেষকৈ ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। আজিৰ দিনটোত ফাঁচি থকা ধনবোৰ লাভ কৰাৰ সম্ভাৱনা আছে। যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছে, আজিৰ দিনটোত বিচাৰিলে সেই ধন আপুনি নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কাৰণ বিশেষকৈ দিনটোৰ বেছি সময় আপোনাৰ আজি ঘৰতে পাৰ হ'ব। মন কিছু পাতল লাগিব, কাৰণ বিগত দিনৰ চিন্তাবোৰ আজি অকণমান নোহোৱা হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও ৰোমান্টিক ভাৱতে আজি দিনটো অতিবাহিত হ'ব। লগতে যদি আপুনি কৰ্মক্ষেত্ৰত যোগ্য, তেতিয়াহ'লে যোগ্য কৰ্মীসকলে পদোন্নতি আৰু আৰ্থিক উন্নতি আজি নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি মনত সকাৰাত্মক চিন্তাও আহিব, উৎসাহ উদ্দীপনা মনোবল আজি আপোনাৰ বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। কিন্তু বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান মতভেদ থাকিব পাৰে, গতিকে বিবাহিতসকলে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি কিন্তু শাৰীৰিক কষ্ট অকণমান হ'ব, গতিকে অকণমান কষ্ট আপুনি দিনটোত শাৰীৰিকভাৱে কৰিবলগীয়া হয়তো হ'ব পাৰে। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু আনৰ কথা শুনি অকণমান মটিভেশ্যন এওঁলোকে লাভ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু শাৰীৰিকভাৱে শক্তিশালী ব্যক্তি, কিন্তু আজি সেই শক্তিবোৰ আপোনাৰ পুনৰ বৃদ্ধি পাব। গতিকে শাৰীৰিক বলাবল আজি বৃদ্ধি পাব। আজি কামৰ বোজা অকণমান থাকিব পাৰে, কাম বন হয়তো প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় আপুনি কৰিব লাগিব। ইয়াৰ বাহিৰে ধনৰ প্ৰয়োজনীয়তা আহি পৰিব। পূৰ্বতে সঞ্চয় কৰা ধন আজি আপোনাৰ কামত আহিব, নতুবা প্ৰয়োজনত সেই ধনে আপোনাক সহায় কৰাও দেখা যাব। ঘৰুৱা কাম কাজত অকণমান ব্যস্ত থাকিবলগীয়া
হ'ব পাৰে। বিশেষকৈ বাহিৰা কামতকৈ ঘৰৰ কামৰ নামতে আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। জীৱনসংগীয়ে পৰিয়ালৰ আজি খুব গুৰুত্ব ৰখাও দেখা যাব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব। আপুনি কৰা কাম বনবোৰৰ আজি প্ৰশংসা হোৱা দিনটোত দেখা যাব। ইয়াৰ বাহিৰে ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ত তেনেধৰণৰ যাত্ৰা ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে। এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতে হয়তো ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ আজি প্ৰয়োজন আছে, কাৰণ মাতৃৰ হয়তো স্বাস্থ্যৰ দুৰ্বলতা আহিব পাৰে। আৰু আজিৰ দিনটোত অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আজি শিক্ষাগুৰুৱে অকণমান কঠিন বিষয় আপোনাক অধ্যয়ন কৰিব দিয়া দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো অকণমান কাম কাজৰ বোজাও বৃদ্ধি পাইছিল, নতুবা অকণমান কাম প্ৰয়োজনতকৈ বেছি সময় আপুনি কৰিছিল। গতিকে আজি অকণমান জিৰণি লোৱাৰ আৱশ্যকতা আছে। আজি নতুন পথেৰে আপোনাৰ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে দিনটো মনোৰঞ্জনৰ নামত অকণমান সময় পাৰ হ'ব। হয়তো মনে যিটো ভাল পায় সেইটোৱে কৰা এওঁলোকক দেখা যাব। আজি নমতাকৈ হয়তো কোনোবা আলহী অতিথিৰ আগমন আপোনাৰ ঘৰলৈ হ'ব পাৰে। গতিকে অতিথি আলহীৰ আগমনে আপোনাৰ দিনটো খুব ধুনীয়া কৰি তুলিব। আৰ্থিকভাৱেও আজি লাভৰ যোগ দেখা গৈছে। গতিকে ধনৰো সিমান অভাৱ অনাটন নাথাকে। আৰ্থিকভাৱে আপোনাৰ দিনটো সুন্দৰভাৱেই পাৰ হ'ব। জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা থাকিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান চিন্তা হয়তো আপোনাৰ মনত চলি থাকিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আনক প্ৰতিশ্ৰুতি নিদিব, কাৰণ কিবা প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে। গতিকে পৰালৈ প্ৰতিশ্ৰুতি দিয়াৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। ইয়াৰ বাহিৰে আজিৰ দিনটোত ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা হ'ব পাৰে। মন্দিৰ হওক নতুবা তেনেধৰণৰ আধ্যাত্মিক স্থললৈ আপোনাৰ যাত্ৰা আজিৰ দিনটোত হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আজি ভ্ৰমণবোৰ সফল হ'ব। ক'ৰবাত যদি যোৱাৰ পৰিকল্পনাও কৰি আছে, সেই পৰিকল্পনাবোৰ আপোনাৰ নিশ্চয় সফল হ'ব। বিদ্যাৰ্থীসকলে আজি অকণমান পঢ়া শুনাৰ নামত বেছি সময় দিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিবলগীয়া আছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বিষয়েহে চিন্তা কৰা দেখা যাব, কাৰণ আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে সিমান ভাবি নাথাকে আৰু নিজে যিটো ভাল পায় সেইটোৱে কৰা দেখা যাব। আজি দিনটোত চাকৰি বাকৰি নোহোৱা ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ দিন, কাৰণ তেওঁলোকৰ আৰ্থিক স্থিতি আজি সবল হ'ব। আজি যুৱ প্ৰজন্মৰ সকলৰ সৈতেও আপুনি জড়িত থাকিবলগীয়া হয়তো হ'ব পাৰে। যিকোনো যুৱ প্ৰজন্মই কৰা কাম বনো আপুনি কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাক সিমান সন্মান নকৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি
পজিটিভ কামত অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। অৰ্থাৎ ভাল কামৰ সৈতে আপোনাৰ আজি জড়িত থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আজৰি সময়ৰ আনন্দ উপভোগ কৰা দেখা যাব। গতিকে বিগত দিনত হয়তো সময়বোৰ সিমান ভালদৰে পাৰ হোৱা নাছিল, কিন্তু আজি আপোনাৰ আজৰি সময়খিনিৰ সদুপয়োগ হ'ব। মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। প্ৰিয়জনৰ বিশেষকৈ প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে আপোনাৰ বাকী ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰি। বিশেষকৈ যিসকল শিল্পী, তেওঁলোকে আজি শিল্পীসকলে বিশেষ সুনাম অৰ্জন লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা বস্তু খোৱা লোৱা সিমান নকৰিব, কাৰণ বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। হয়তো মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰাও আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰে। ইয়াৰ বাহিৰে পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাম ফাঁচি থাকিব পাৰে। আপুনি গ'লেই হয়তো সেই কাম বনবোৰ হৈ উঠিব। ব্যক্তিগত ক্ষেত্ৰত কোনোবা ব্যক্তিয়ে আপোনাক আজি উপদেশ বিচাৰি আপোনাৰ ওচৰলৈ অহাও দেখা যাব। চাকৰি বাকৰি ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন, কাৰণ কৰ্মত সাফল্যতা প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। লগতে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব, বিশেষকৈ সন্ধিয়াৰ সময়খিনিত তেনে কোনো ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটোৰ বেছি সময় ঘৰতে পাৰ হ'ব। অকণমান কাম বন কৰিবলৈ বিবাহিতসকলৰ আজি কমকৈ মন যোৱা দেখা যাব, কিন্তু আজি সুখ সমৃদ্ধিবোৰ আপোনাৰ বৃদ্ধি পাব। শিক্ষাৰ্থীসকলেও আজি পঢ়া শুনাত অকণমান কমকৈ মন দি বাকী বেলেগ ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি কাম কৰাৰ বাবে অকণমান স্বাস্থ্যত দুৰ্বলতা থাকিব পাৰে। গতিকে প্ৰয়োজনতকৈ কমকৈ কাম কৰাৰ আপুনি চেষ্টা কৰিব আৰু নিজৰ স্বাস্থ্যৰো যত্ন ৰাখিব। ঘৰত কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ আজি কৰিব লাগিব। গতিকে ঘৰুৱা ক্ষেত্ৰত ঘৰৰ নামত আজি আপোনাৰ অকণমান খৰচ হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি অৱশ্যে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি অতিবাহিত হ'ব। আজি দিনটো শিশুৰ সৈতেই পাৰ হ'ব। এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। লগতে আপুনি কৰা পৰিশ্ৰমৰ আজি অৱশ্যে পুৰস্কাৰো লাভ কৰিব। ফলাফলবোৰো আপুনি নিশ্চয় লাভ কৰিব। কৰ্মত পদোন্নতিৰো যোগ দেখা পোৱা গৈছে। ভাল পদোন্নতি আজি কৰ্মক্ষেত্ৰত নিশ্চয় হ'ব। আজি চতুৰতাৰে কাম কৰা এওঁলোকক দেখা যাব। যিকোনো কাম অকণমান নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰি এওঁলোকে কৰা দেখা যাব। ঘৰতে দিনটোৰ বেছি সময় পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে ক'ৰবাত যোৱা পৰিকল্পনাবোৰ অকণমান কেঞ্চেল হোৱাৰ বাবে আপুনি ঘৰতেই সময়বোৰ পাৰ কৰিব লাগিব। সন্ধিয়াৰ সময়খিনি বিশেষকৈ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ আৰু ধুনীয়াকৈ পাৰ হ'ব। বাকী
মনোবাঞ্ছাবোৰো পূৰ্ণ হ'ব। গতিকে মনত যদি কিবা আশা আছে, মনৰ সেই আশাবোৰো পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।